আজি পোন প্ৰথমবাৰৰ কাৰণে আমাৰ ডবকা চহৰত এনেকুৱা এখন বিপণী খোলা হৈছে য'ত এটা শ্ব'ৰুম বুলি ক'ব পাৰোঁ। আৰু বিশেষকৈ ডবকাবাসীৰ বাবে এটা ভাল খবৰ, ডবকাত ৫,০০০ টকাৰ বস্তু ল'লে এখন কুপন দিয়া হ'ব, উপহাৰ কুপন, আৰু এখন কুপনত স্কুটি আছে পুৰস্কাৰ। গতিকে মই ভাবোঁ ডবকাবাসী ৰাইজে এইখন যিখন ইলেক্ট্ৰনিক দোকান খোলা হৈছে A to Z, এই দোকানখনত ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা ফ্ৰিজ আদি কৰি বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰী আছে আৰু সকলো সামগ্ৰী প্ৰয়োজনীয়, সকলো ঘৰৰ মানুহৰ কাৰণে, সকলো ঘৰৰ কাৰণে প্ৰয়োজনীয়। গতিকে সকলো ৰাইজ আহক আৰু ইয়াত আহক, কম ৰেটত পাব। আৰু আহক এবাৰ ভাগ্য পৰীক্ষা কৰক, কুপন আছে, হয়তো ৫,০০০ টকাৰ বস্তু ল'লে হয়তো আপোনাৰ নামত এখন স্কুটি লাগি যাব পাৰে। গতিকে আপোনালোকে এবাৰ ভাগ্য ট্ৰাই কৰক। আৰু বিশেষকৈ ডবকাবাসীৰ বাবে ভাল খবৰ এইকাৰণে কৈছোঁ, এইখন দোকানত ইলেক্ট্ৰনিক নাম দিছে A to Z, ইয়াৰ পৰা জেডলৈকে সকলো সামগ্ৰী পোৱা যায়। ৫,০০০ টকাৰ সামগ্ৰী যদি লয়, ইলেক্ট্ৰনিক সামগ্ৰী লয়, ধৰক উদাহৰণ ফ্ৰিজ এটা ল'লে, এটা ফ্ৰিজৰ দাম যদি ১০-১৫,০০০ টকা হয়, 2খন কুপন পাব, 3খন পাব, এনেকুৱা হ'ব। কিন্তু ক'ব নোৱাৰোঁ কাৰ ভাগ্যত লাগে, ভাগ্য পৰীক্ষা এবাৰ কৰিব লাগে। হয়তো ভাগ্যত ৫,০০০ টকাৰ সামগ্ৰী লোৱাৰ পিছতো লাগি যাব পাৰে স্কুটি। এই বিপণীখন ইমামবাৰী মছজিদৰ কাষতে আছে। ইয়াত আহিলে ডবকাৰ যিটো আমি পুৰণা ফাৰুকা চিণ্ডিকেট বুলি কওঁ, তাৰ লগতে ইমামবাৰী মছজিদ আছে, ইয়াত আহিলে হৈ যাব। আজি A to Z দোকানখন ডবকাত অপেনিং হৈছে, বহুত সুখৰ কথা, বহুত ভাল কথা, আৰু আমাৰ ডবকাবাসীৰ কাৰণে বহুত সৌভাগ্যৰ কথা। আৰু দোকানখনত আপোনাৰ চব ভেৰাইটি পাব, টিভি ফ্ৰিজৰ পৰা আপুনি ইলেক্ট্ৰনিক চব ভেৰাইটি পাব, আৰু বজাৰতকৈ আপুনি কম মূল্যত পাব। সকলো ধৰণৰ আপোনাৰ ফাইনেন্সৰ সুবিধা আছে, আৰু এটা কুপন খেল আছে, কুপনখনত এখন স্কুটি আছে, লাকি ড্ৰ হ'ব, লাকি ড্ৰত আমাৰ যিজন বিজেতা হ'ব এওঁ স্কুটিখন পাব। আৰু বাকী আপোনালোক আহিব, ধুনীয়া ধুনীয়া বস্তু আছে, আপডেট বস্তু আছে, ভাল ব্ৰেণ্ডৰ বস্তু আছে, আৰু লগতে ভাল ফাইনেন্সৰ ব্যৱস্থা আছে। আৰু আহিব এপাক, আহি চাই যাব। বহুত ডাঙৰ ন ফ্ৰিজখন।